আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ চাওঁতে চাওঁতে পৰীক্ষা আহি পালে পৰীক্ষা ৰবিবাৰে সো তোমালোকে সকলো কনচেপ্ট পুৰা অলপ হলেও তোমালোকে ল'ব লাগিব ঠিক আছে যাতে পৰীক্ষাত আমি এৰি থৈ আহিব নালাগে বা এইটো কেনেকুৱা আছিল তাতে গম অলপ হলেও পোৱা অৰ্থাৎ তোমালোকে ভাল মাৰ্কছ এটা ল'ব পাৰা তাৰ বাবে মই যিমান পাৰো চেষ্টা কৰি আছো তোমালোকে আজি এনেকুৱা ধৰণৰ টপিকটো এনেকুৱা বহুত প্ৰশ্ন আহে ঠিক আছে কেনেকৈ কৰিবা তাৰ ওপৰতো মই ডিটেইলছ বুজাই দিম ছাত্ৰসকলে তাৰ আগতে কৈ থওঁ যিসকল ছাত্ৰ ছাত্ৰীক আমাৰ ক্লাছত আছে গ্ৰুপত আছে নোটছ পাইছে তোমালোকে এইখিনি স্কিপ কৰা আৰু যিসকল নাই তোমালোক জনাই থওঁ যে আমাৰ এটা অনলাইন ক্লাছ আৰম্ভ হৈছিল আৰু প্ৰথমে 200 টকা কৰা গ'ল তাৰ পৰা 100 টকা কৰা গ'ল এতিয়া 50 জন ষ্টুডেন্টৰ বাবে মাত্ৰ 50 টকাকে দিয়া হৈছে য'ত অনলাইন ক্লাছ বুলি নহয় সম্পূৰ্ণ নোটছ পাবা ঠিক আছে এনে নোটছ খিনি দামে আছিল 70 অৰ্থাৎ 70 টকা আছিল এতিয়া নোটছৰ লগতে ক্লাছ সম্পূৰ্ণ পাই যাবা লাইভ ক্লাছ পাবা ৰিভিজন পাবা ৰাতি তোমালোকে 7:30 বজাত পাই যাবা গতে সম্পূৰ্ণ মিলাই কেনে লোৱা হৈছে মাত্ৰ 50 টকা গতে 50 টকাত জয়েন হ'ব পাৰিবা 50 টকাত নোটছ পাবা 50 টকাত এটা পৰীক্ষা পতাব তোমালোকে কিমান নম্বৰ পালা সেই 50 টকাতে পাবা তোমালোকে লগতে গ্ৰুপ আছে গ্ৰুপত এড কৰা হ'ব আৰু তোমালোকে সম্পূৰ্ণ পাই যাবা ঠিক আছে 200 টকাত যিখিনি পাইছিল এতিয়া তোমালোকে 50 টকাতে আটাইখিনি পাই যাবা আগৰ যিমান ক্লাছ হৈ গ'ল সম্পূৰ্ণ ৰেকৰ্ডেড কৰি লিষ্ট বনাই থোৱা গৈছে সেইখিনিও ক্লাছ লগে লগে তোমালোকে পাই যাবা ঠিক আছে কিবা বুজি পোৱা নাই প্লে লিষ্টত তোমালোকে ক্লিক কৰি কেনে হেতু কনসেপ্ট লৈ ল'ব পাৰা যদি ৰাতি দুটা তিনিটা কৈ ভিডিও চোৱা বা দিনতো যদি সময় মিলাই চোৱা তেতিয়াহলে তোমালোকে ল'ব পাৰা ক্লাছটো আৰু লগতে নোটছ খিনিটো পাই যাবা ধুনীয়াকে নোটছ দিয়া আছে এইবিলাক যিবিলাক আছে এইবিলাক ধুনীয়াকে ইয়াত নোটছ দি দিয়া আছে তোমালোকে চালে এনসাৰ বিলাক দিয়া আছে চালে তোমালোকে কৰিব পাৰিবা সম্পূৰ্ণ নোটছ লগে লগে দিয়া হয় এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি এনেকুৱা প্ৰশ্ন কেনেকৈ কৰিম ঠিক আছে তলত দিয়া অনুৰূপ মিলোৱা ইয়াত চোৱা এটু বুলি দিব বুলি কথা নাই এনেকুৱা আগতে আহি গৈছে এনেকুৱা যাতে আহিলে আমি এৰি থৈ আহিব নালাগে তাৰ ওপৰতে আমি ক্লাছ বিলাক কৰি আছো ঠিক আছে কনসেপ্ট ক্লিয়াৰ কৰিব লাগে তাৰপিছত যি আহিলো প্ৰথমে কি দি আছে ষ্টুডেন্ট স্কুল বুলি দি আছে মানে ষ্টুডেন্টটো স্কুলত মিলে বুলি দি আছে তেতিয়ালে কুক অথা ৰান্ধনী কাৰ লগত মিলিব নিশ্চয় তোমালোকে এনসাৰ আহি আছে চাগে কি হ'ব যদি ষ্টুডেন্ট স্কুলত থাকে স্কুলৰ লগত মিল আছে অৰ্থাৎ ষ্টুডেন্ট ক'ত যায় স্কুলত যায় ঠিক তো ৰান্ধনী ক'ত যাব ৰান্ধনী পাকঘৰ বা কিচেনত যাব হয়নে ৰান্ধনী কিচেনত যাব এটু কইটা কিন্তু হ'ব কিচেন কইছিল কিচেন হ'ব ইয়াৰ শুদ্ধ উত্তৰ ৰান্ধনী হৰ হ'ব ঠিক আছে টান নেকি একেবাৰে টান নাই সেইকাৰণে কনসেপ্ট খিনি ল'ব লাগে মই একেনি ভিডিও দিম চাই দেখিবা আৰু আমাৰ ক্লাছত থাকিলে গোটে প্লে লিষ্ট পাবা সব কনসেপ্ট ক্লিয়াৰ কৰিব পাৰিবা ঠিক আছে এটা দুটা চাই থাকিলে হৈ যাব তোমালোক বুজি পাই যাবা মহাভাৰত হিন্দু কুৰান কি হ'ব মহাভাৰত খন হিন্দু মানুহৰ এখন পবিত্ৰ ধৰ্মীয় পুথি ঠিক তেনে কুৰান খান কোন মানুহৰ ধৰ্মীয় পুথি সেইখন হৈছে কোনটো হ'ব ইছলামৰ ধৰ্মীয় পুথি একেবাৰে সহজ হয় নে নহয় সহজ হয় জাস্ট কনসেপ্টটো ক্লিয়াৰ কৰিলে হৈ যায় ঠিক তেনেদৰে কবিতা কোনে লিখে কবিয়ে লিখে যে কবিৰ পৰিচয় লিখা যে আমি কওঁ কোনে লিখে যোনে কবিতা লিখে তাক আমি কবি বুলি কওঁ ঠিক আছে ঠিক তেনেদৰে গল্প কোনে লিখে গল্প লিখে লিখকে অৰ্থাৎ এনসাৰ কি হ'ব লিখক হ'ব কাৰণ গায়কে গানহে গায় হয় নহয় পঢ়ুৱে পঢ়েহে লিখে নেকি নহলে কাগজত কি কাগজটো নাহে ইয়াত গতিকে কোনটো হ'ব এনসাৰ লিখকটো হ'ব ঠিক তেনেদৰে নেক্সট নম্বৰ হৈছে বল নিউটন শক্তি কি হ'ব তাৰ বাবে অলপ বিজ্ঞানৰ কিছু নলেজ জানিব লাগিব আমি যে পঢ়ি আছো কাৰ্যৰ একক ঠিক আছে বা এনেকুৱা একক বিলাকৰ নাম জানা নহয় তোমালোকে গতিকে আমি চাও বল যদি নিউটন শক্তি কি হ'ব শক্তি হ'ব কোনটো আছিল জুল অৰ্থাৎ সিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে তাৰ পিছত নেক্সট হৈছে 5 নম্বৰ প্ৰশ্নটো কি আছে অক্সিজেনে জুই জ্বলোৱা বুলি কৈছে অক্সিজেন জুই জ্বলোৱা অক্সিজেন থাকিলে জুই জ্বলে হয় না জুই জ্বল সহায় কৰে ঠিক তেনেদৰে কাৰ্বন ডাই অক্সাইডে কি হ'ব কাৰ্বন ডাই অক্সাইডে কি কৰিব জুই নুমুৱাত সহায় কৰিব গতিকে কোনটো এনসাৰ হ'ব জুই নুমুৱাত কোনটো ব্যৱহাৰ কৰা হয় কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰা হয় নিশ্চয় বুজি পালা তোমালোকে এনে ধৰণৰ টপিক ইয়াত নিশ্চয় তোমালোকে পাবা অলপ জেনেৰেল নলেজ কিন্তু লাগিব এটা কমে এটা কৰিব দিম তোমালোকে এইটো অপচন দি দিম তোমালোকে কৰিবা ঠিক আছে এটো প্ৰশ্নটো মই দিছো এটো তোমালোকে কমেন্ট সেকশন জনাবা তোমালোকে বুজি পাইছা নে মই গম পাম মহাৰাষ্ট্ৰ মুম্বাই বুলি দিছো ঠিক আছে মহাৰাষ্ট্ৰ মুম্বাই তেন্তে তামিলনাডু কি হ'ব সুধিছো তামিলনাডু ঠিক আছে তামিলনাডু কি হ'ব অপচন মই দিছো এটো দি আছো কলকাতা ঠিক আছে বি টো দিছো মই চেন্নাই সি টো দিছো হায়দৰাবাদ আৰু ডি টো দিছে ডি টো কি দিম
ভূপাল ইয়াৰে কোনটো অপচন হয় তোমালোকে জনাই দিলে হল ঠিক আছে কমেন্ট সেকশন সকলোৱে জনাই দিবা ইয়াৰ কোনটো এনসাৰ আৰু লগতে তোমালোক ক্লাস 8 ৰ যেটো আমাৰ তোমালোকৰ মানডেৰ পৰা অৰ্থাৎ তোমালোকৰ সোমবাৰৰ পৰা যেটো এনএমএছ পৰীক্ষা শেষ হ'ব সোমবাৰৰ পৰা এটা কোৰ্স লৈ অহা হৈছে যেটো তোমাৰ 3 মাহিয়া কোৰ্স অৰ্থাৎ তোমালোকৰ বছৰিকা পৰীক্ষা লৈকে মাত্ৰ 119 টকা তোমালোকৰ 119 টকা ম্যাথ সায়েন্স আৰু ইংলিশ তোমালোক পঢ়োৱা হ'ব লাইভ ক্লাছৰ জৰিয়তে যত তোমালোকে নৰটো খুদিব পাৰিবা তোমালোকে এতিয়া ঠাণ্ডা বতৰ হয় নহয় গতে শুই থাকিব তোমালোকে শুই উঠিব মন নাযায় টিউশন ঠাণ্ডাত যাবৰ কাৰণে এতিয়া তোমালোকে কম্বল লৈ কেনে ক্লাছ বিলাক চাব পাৰিবা ঠিক আছে গতিকে চিন্তা কৰিব নালাগে মাত্ৰ 119 তোমালোকে বহুত গৈছে তেনেকুৱা পইচা গতিকে কনসেপ্ট ক্লিয়াৰ কৰা হ'ব এটা সকলোখিনি বুজাই দিয়া হ'ব ঠিক আছে গতিকে 119 ত সোনকালে জয়েন হোৱা মাত্ৰ 100টা সিট ৰখা হৈছে ইয়াৰ ভিতৰত 70টা মান সিট এতিয়ালৈকে শেষ হৈ গৈছে মাত্ৰ 30টা মান সিট আছে গতিকে সোনকালে জয়েন হোৱা মাত্ৰ 119 টকা তোমালোকে লাইভ ক্লাছ চাব পাৰিবা ঠিক আছে বাই